মোৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া ক্লাছ 7ৰ অসমীয়া মাধ্যমৰ গণিতৰ 13.2 লেচনটো 2 নম্বৰ অংকখিনি কৰিবলৈ লৈছোঁ। ইয়াত কৈছে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত লিখিবলৈ কৈছে। তো মৌলিক উৎপাদক তোমালোকে জানাই, যিবিলাক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজেই। গতিকেলৈ আমি 1 নম্বৰটো দিয়া আছে 768। এতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম। 768 ইয়াৰ এককৰ ঘৰত আছে 8। যিহেতু 8 আছে, গতিকে এই যুগ্ম সংখ্যা ইয়াত 2 হৰণ যাব। 2 7ক গ'ল, 2 3 গুণ 6, বাকী থাকিলে 1 আৰু 1টো থাকিলে আৰু 6টো নামি গ'ল, 16 হ'ল। 2 8 গুণে 16 আৰু 2 4 গুণে 8। এতিয়া ই আকৌ যুগ্ম সংখ্যা, গতিকে ইয়াক 2 যাব, 2 3 এবাৰ গ'ল, বাকী থাকিলে 1 আৰু সেই 1টো আৰু 8টো নামি আহিলে 18 হ'ব। 2 18ক যাব 9 বাৰ আৰু 2 4ক যাব 2 বাৰ। এতিয়া যুগ্ম সংখ্যা, গতিকে 2 যাব, 2 9 গুণে 18 বাৰ যাব আৰু 1 বাকী থাকিব, 2টো নামি আহিলে 12 হ'ব। 2 6 গুণে 12, 2 9ক যাব 4 বাৰ, 2 4 গুণে 8, 1 বাকী থাকিব 6 নামি আহিব, 16 হ'ব। 2 8 গুণে 16, 2 যাব, 2 2 গুণে 4, 2 4 গুণে 8, 2 যাব, 2 গুণ 2, 2 2 গুণে 4, 2 যাব, 2 6 গুণে 12, 2 যাব 3 বাৰ। তেতিয়াহ'লে ইয়াৰ উৎপাদক বিশ্লেষণ আমি কৰিলোঁ। এতিয়া কি পালোঁ? 2 কেইটা পালোঁ? 1 2 3 4 5 6 7 8টা। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 1 2 3 4 5 6 7 8 আৰু পালোঁ 3 এটা। তেতিয়াহ'লে 2 8টা আছে, 2 ঘাতটো হ'ব কিমান? 8। 2 ঘাত হ'ব 8 পূৰণ 3 থাকিলে এটা। গতিকে উত্তৰটো হৈছে এইটো। ইয়াৰ পিছত 2 নম্বৰটো দিয়া আছে 729। এতিয়া 729ৰ আমি উৎপাদক বিশ্লেষণ কৰিম। ই যুগ্ম সংখ্যা নহয়, যিহেতু একক ঘৰত 9 আছে। ইয়াক যাব 3, 3 7ক যাব 2 বাৰ, 3 2 গুণে 6, 1 বাকী থাকিলে, 2টো নামি আহিলে 12 হ'ল। 3 4 গুণে 12 আৰু 3 3 গুণে 9। এতিয়া ইয়াক আকৌ 3 যাব, 3 7 গুণে হ'ব 24, 3 গুণে 3, 3 যাব, 3 2 গুণে 6, 3 7 গুণে 21, 3 যাব, 3 9 গুণে 27, 3 যাব, 3 3 গুণে 9। তেতিয়াহ'লে আমি 3 পালোঁ কেইটা? 6টা। 3 পূৰণ 3 3, এতিয়া 3 ঘাত হ'ব কিমান? 6। ঠিক তেনেকৈ 3 নম্বৰটো দিয়া আছে 128 পূৰণ 625। এতিয়া আমি প্ৰথমতে 128টো কৰি লওঁ। ই যুগ্ম সংখ্যা। 2 যাব, 2 6 গুণে 12, 2 4 গুণে 8, 2 যাব, 2 3 গুণে 6, 2 2 গুণে 4, 2 যাব, 2 গুণে 2, 2 6 গুণে 12, 2 যাব, 2 8 গুণে 16, 2 যাব, 2 4 গুণে 8, 2 2 গুণ 4। তেতিয়াহ'লে আমি খ
128ত 2 কেইটা পালোঁ 1 2 3 4 5 6 7 তাৰপিছত 625 কৰি লওঁ ইয়াৰ একৰ ঘৰত 5 আছে গতিকে 5 যাব 5 গুণে 5 বাকী থাকিলে 5 দুগুণে 2 5 5 গুণে 25 5 যাব 5 দুগুণে 10 5 5 গুণে 25 5 5 বাৰ যাব 5 পালোঁ কেইটা 4টা পুনৰ লিখিছোঁ ইয়াত দুই ঘাট হ'ব 7 আৰু 5ৰ ঘাট হ'ব 4 এইটো হৈছে ইয়াৰ উত্তৰ তেনেকৈ 4 নম্বৰটো এইটো আছিলে 64 আমি ওপৰটো বাদ দিছোঁ ইয়াৰ পৰা যদি 64 পৰা ধৰোঁ 2 কেইটা পাম 1 2 3 4 5 6টা তো 2 ঘাট হ'ব এইটো 6টা 729টো আমি আগত কৰি গৈছোঁ 2 নম্বৰ 3 ঘাট পালোঁ কিমান 6 5 নম্বৰটো দিয়া আছে 1000 এইটো একেবাৰে উজু 2 কৰিলোঁ 2 5 গুণে 10 500 পাই গ'ল 2 কৰিলোঁ 2 দুগুণে 4 2 5 গুণে 10 শূন্যটো নামি আহিলে 2 কৰিলে 2 গুণ 2 2 দুগুণে 4 2 5 গুণে 10 এতিয়া ইয়াত 5 আছে যিহেতু গতিকে 5 এখন কৰিম 5 যাব ইয়াত 25 বাৰ আৰু 5 5 বাৰ যাব তেতিয়াহ'লে 2 পালোঁ আমি 3টা 5 পালোঁ 3টা 2 ঘাট হ'ব 3 5ৰ ঘাট হ'ব 3 এইটো হৈছে ইয়াৰ উত্তৰ আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা ভাল পালে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ